हेलो एवरीवन आमार चेनेलर अन्य এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজি লক্ষ্মী পূজা ৰাতিপুৱা সকলোখিনি কাম কৰি পেলাই এতিয়া আৰু বিশেষ তেনেকৈ একো নাই আৰু বাকি বজাৰ সমাৰখিনি কৰা হৈ গ'ল। এতিয়া অকণমান বোলো পৰীক্ষা যেহেতু হৈ আছিল আমাৰ হাফেলি সেইটো কাৰণে মানে পৰীক্ষা বহিখিনি অকণমান চাই লৈছোঁ। তাৰপিছত মানে দুপৰীয়া সময়ৰ পৰা 2-3মান বজাৰ পৰা আৰু বাকি কামখিনি কৰিম। তো হেতুকে বোলো আজি দিনটো কেনেকৈ আৰম্ভ কৰিছোঁ কেনেকৈ কি কৰিছোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ'টো এইখিনিতে ষ্টাৰ্ট কৰিলোঁ। বাকী আপোনালোকৰ লক্ষ্মী পূজা কেনেকৈ আয়োজন কৰিছে জনাব আৰু সকলোলৈকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আমাৰ একেবাৰে ঘৰৰ ওচৰতে লক্ষ্মী পূজা পাতিছে, তাকে চাওঁচোন কি কৰোঁ আৰু অকণমান যামো চাগে আৰু সেয়া আপোনালোকক দেখুৱাম দেই। এতিয়া মই এয়া পায়সখিনি বনাই লৈছোঁ, তাৰপাছতে প্ৰসাদখিনিও ৰাতিপুৱা তিয়াই মেলি থোৱা হ'ল বুট মগু এনেকৈ। আৰু মা নামঘৰলৈ গৈছে, আহিব আৰু এতিয়া মায়ে তাৰপিছত আহি পেলাই সেইখিনি মগু ধোৱা মেলা কৰিব, বৌ কিবা কৰি আছে। তো মই বোলো পায়সখিনি বনাই লওঁ। তাৰপিছত মাও পালেহি, এয়া পায়স প্ৰসাদ নামঘৰৰ পৰা লৈ আহিছে। এইফালে মই পায়সখিনি বনাই আছোঁ, অলমষ্ট হৈছে আৰু তাৰপিছত লাহেকৈ সন্ধিয়াও হৈ আহিছে আৰু এতিয়া চাকিখিনি ৰেডি কৰি লৈছোঁ। আৰু আমাৰ অকণমান দুজনী আহিলেই, চাব দেই, ৰ'ব। পূজা খাবলৈ আহিলিয়ে নি? গেম খেলিছোঁ। এয়া মই ইয়াতে থৈ দিছোঁ মৰ্টন। যোনে যেটা যোনটো ল'ব পাৰে দুইজনীয়ে ল। সিহঁতি মানে এইটো মই এনেকৈ কৈছিলে। এতিয়া বোলো চকুটো বান্ধি দিম, যোনে যোনটো ল সেইটোকে ল। লৈ ল আকৌ, যাৰ ভাগ্যত যি পৰে সেইটোৱে হ'ব। আৰু নালাগে, ঢেৰ আছে আৰু। আৰু নাই ফুল, এতিয়া চকু ফুল। দে পেলাই দিলে চাকি ওপৰতে, এয়া গামোচা দিলে পেলাই হলিতাই চলিতাই উফৰি ওপৰত লাগে। কেইটা কাউণ্ট কৰ। এতিয়া কেইটা পৰিলে চাচোন। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা। এইটো মালেই নাই, মাল নাই। কেইটা হ'ল? তোৰ 9টা আৰু ধুনু 15টা। সেইটোৱে ধুনু জিকিলি আৰু তই হাৰিলি। এতিয়া মই ইয়াৰ চাকিখিনি ৰেডি কৰি লৈছোঁ আৰু ঘৰৰ চাৰিওফালে ধুনীয়াকৈ লগাই মেলি লওঁ। আৰু আমাৰ গোঁসাই সেই তলতে আছে অৱশ্যে। মায়ে সকলোখিনি যোজা কৰিছে আৰু গোঁসাই ঘৰত মায়ে সকলোবোৰ কৰে, মানে নিয়মবিলাক। তাৰপিছতে আমি নকৰোঁ আৰু আমি ধূপ জ্বলাওঁ। তাৰপিছতে বাকী এতিয়া মায়ে ধুনীয়াকৈ নাম গাব আৰু ময়ো লগতে বহিম, বৌ বহিব, আমি সকলো এই লক্ষী চৰিত্ৰ পঢ়িম। আৰু তাৰপিছত এতিয়া আৰু কি হৈছিলে, ঘৰৰ ওচৰতে একেবাৰে লক্ষী পূজা পাতি আছে, সেইটো কাৰণে মানে তাতে গান বাজি আছিলে আৰু সেই গতিকে মই নিদিলোঁ আৰু আমি প্ৰাৰ্থনা গোৱাখিনি মানে দিব নোৱাৰিলোঁ আৰু। এইফালে বৌ ধুনীয়াকৈ পদূলি মুখত, তুলসী গুৰিত সকলোতে চাকি দিছে। তাৰপিছত এতিয়া মা মই এনেকৈ নাম গালোঁ। তাৰপৰা আমাৰ এহেঁত দুজনী থাকেই আৰু লগতে, তাই মানে আমাৰ ঘৰৰ ওচৰতেই ঘৰ, দুইজনী বন্ধু আৰু চাবলৈ। এয়া আমাৰ ভাবিজি, এইফালে চাই দিয়া আকৌ, হাঁহি এটা মাৰি দিয়া। ঘৰ এয়া ডাঙৰ লক্ষী, এয়া একেবাৰে কণমানি লক্ষী, এজনী আমাৰ নুমলীয়া লক্ষী। আৰু সেই ওচৰতে আমাৰ লক্ষী পূজা হৈছিলে যে, মানে ঘৰৰ একেবাৰে ফ্ৰণ্টতে। তো সেইটো কাৰণে মানে মাহঁতক নিমন্ত্ৰণ কৰিছিলে, আমাৰ শাহুমা আৰু ওচৰৰ বৰমাহঁতক তাতে নাম গাবৰ কাৰণে। আৰু আমিও গ'লোঁ, বৌ আৰু ময়ো গ'লোঁ, বোলো অকণমান শুনি আহোঁ। আৰু আজি আমি ৰুটি খাম, ভাত নাখাওঁ। আৰু সেইটো কাৰণে দুইজনী বেছিদিন নাথাকিলোঁ, নাম শুনি পেলাই আমি আকৌ ঘৰলৈ আহিলোঁ ৰুটি বনাবৰ কাৰণে। বাকী মাহঁতৰ নামষাৰ অকণমান শুনিবচোন দেই।
আৰু আহিলোঁ, আহি পেলাই বৌয়ে ৰুটি বনাইছে, ৰুটি মঠিছে আৰু মই ঘুগুনিখিনি বনাই দিলোঁ। তাৰপিছতে বৌয়ে ৰুটি বেলিছে। তাৰপাছতে আৰু আমি ধুনীয়াকৈ সকলোৱে খাম। আৰু মায়ে তাতে এতিয়াও নাম গায়ে আছে। তাৰপৰা এইখিনি বৌয়ে ধুনীয়াকৈ বনালে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে কেনেকুৱা পালে চাই জনাব। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিব প্লিজ, ভাল লাগে তেতিয়া। অঁ নিমন্ত্ৰিত অতিথি ন খক দাদা লক্ষী লগৰে হেনো পিঁয়াজ আছে